নমস্কাৰ অসমবাসীৰ কি খবৰ সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি যেটো জনাব বিচাৰিছো লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ। এবাৰ যেটো 19 নম্বৰ কিস্তি পোৱাৰ পিছত এবাৰ কৃষকসকলৰ যেটো 20 নম্বৰ কিস্তিলৈ অপেক্ষা। এবাৰ 20 নম্বৰ কিস্তি আপুনি কেতিয়া লাভ কৰিব মানে 20 নম্বৰ কিস্তি। তো 20 নম্বৰ কিস্তি লাভ কৰিবলৈ হলে এবাৰ আপুনি কি কৰিব লাগিব? তো সবিশেষ আজি এই ভিডিঅ'ত আপোনালোকক জনাম। তো স্টেপ টু স্টেপ আপোনালোকে ভিডিঅ'টো চাব। ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। তো আপোনালোকৰ বাবে যেটো ভিডিঅ'টো বহুতেই ইম্পৰ্টেন্ট, আপোনালোকে কেনেকৈ কি কৰিলে আপুনি লাভ কৰিব পাৰিব কৃষকৰ ধন। তো তাৰ বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম আৰু কেতিয়ালৈ লাভ কৰিব আপুনি 20 নম্বৰ কিস্তি। তো বলক জানি লওঁ। তো গাইস আপোনালোকক লৈ আহিছো গুগলত। তো গুগলত আপোনালোকে সাৰ্চ কৰি দিব পাৰে pmkisanstatus.com। তাত আহিলে আপোনালোকে গোটেইখিনি ষ্টেটাস ইয়াত জানিব পাৰিব কেতিয়া আপুনি লাভ কৰিব পিএম কিষাণ আঁচনিৰ মানে 20 কিস্তি মানে 20 নম্বৰ কিস্তি। তো 20 নম্বৰ কিস্তিৰ বাবে আপুনি কি কৰিব লাগিব? তো আজিৰ এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। তো প্ৰথমতে ইয়াত দেখুওৱা হওক পিএম কিষাণৰ অৱস্থা 20 কিস্তি হিতাধিকাৰী তালিকা EKYC 2025 প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা ভাৰত চৰকাৰে কৃষকক আৰ্থিক সাহায্য প্ৰদানৰ বাবে আৰম্ভ কৰা কেন্দ্ৰীয় আঁচনি। তো এই আঁচনিৰ জৰিয়তে যেহেতু আপোনালোকে সকলোৱে জানে 6000 টকাকৈ প্ৰতি বছৰে আপোনালোকে লাভ কৰে আৰু যিটো তিনিটা কিস্তিত দিয়া হয়। প্ৰতিটো কিস্তিত 2000 টকাকৈ পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ ডিবিটিৰ জৰিয়তে ট্ৰেন্সফাৰ কৰা হয়। তো পিএম কিষাণৰ অৱস্থা আপুনি যদি পিএম কিষাণৰ স্থিতি জানিব বিচাৰে তেনেহলে আপুনি ইয়াত ক্লিক কৰিলে আপুনি কিস্তিৰ স্থিতি জানিব পাৰিব। হিতাধিকাৰীৰ তালিকা আপুনি যদি তালিকাখন চোৱা নাই তেনেহলে আপুনি তালিকাখন চেক কৰিব পাৰে। তো হিতাধিকাৰীৰ তালিকাখন আপোনালোকে চাই ল'ব যদি চোৱা নাই। EKYC যদি আপুনি কৰিব পৰা নাই ইয়াত আপুনি ক্লিক কৰিলে EKYC কৰিব পাৰিব, নাইবা আপুনি পিএম কিষাণ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপুনি EKYC কৰিব পাৰে। আৰু নতুবা আপোনালোকে আৰু বহুকেইটা অপচন আছে EKYC কৰা। আপুনি CSS মাধ্যমেৰে কৰিব পাৰে বা আপুনি মোবাইল এপৰ জৰিয়তে পিএম কিষাণ যিটো মোবাইল এপ আছে সেই মোবাইল এপত গৈ আপুনি EKYC কৰিব পাৰে। আপোনাৰ কোনো ধৰণৰ ফিংগাৰপ্ৰিন্ট নালাগে, জাষ্ট আপোনালোকৰ যেহেতু তাত আপোনালোকে চেহেৰা দেখুৱাই আপোনাৰ ফেচ দেখুৱাই আপুনি কৰিব পাৰিব EKYC। নতুন কৃষক পঞ্জীয়ন যদি আপুনি নতুনকৈ কৃষক পঞ্জীয়ন কৰিব বিচাৰে তেনেহলে ইয়াত নতুনকৈ আপুনি আবেদন কৰিব পাৰে। কৃষকৰ মৰ্যাদা আপুনি জানিব পাৰে। নাম সংশোধন আপোনাৰ ভুল হৈ আছে যদি শুদ্ধ কৰিব পাৰে। অফিচিয়েল ৱেবছাইটত যদি আপুনি যাব বিচাৰে তেনেহলে ইয়াতে আপুনি যাব পাৰিব। তো এতিয়া জানো আহক পিএম কিষাণ 20তম কিস্তিৰ তাৰিখ কেতিয়া মুকলি কৰা হ'ব 20 নম্বৰ কিস্তি। তো বহু কৃষকৰ যিটো অপেক্ষা এবাৰ যিটো 19 নম্বৰ কিস্তিৰ পিছত এবাৰ 20 নম্বৰ কিস্তিলৈ যিটো অপেক্ষা। তো প্ৰধানমন্ত্ৰীয়ে যিটো কৈছে যে আপোনালোকক প্ৰতি বছৰে মানে যেটো তিনিটাকৈ কিস্তি আপোনালোকক দিয়া হয়, এই তিনিটা কিস্তিত আপোনালোকে লাভ কৰে 6000 টকা। তো এতিয়া জানো আহক এতিয়া আপোনালোকে যেটো সকলোৱে জানে 19 নম্বৰ কিস্তি মুকলি কৰা হৈছিল, ঠিক আছে, ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে। ফেব্ৰুৱাৰী 24 তাৰিখে যেটো আপোনাক মানে যেটো কিস্তি আপোনালোকক 19 নম্বৰ কিস্তি ৰিলিজ কৰা হৈছিল আৰু 2025 বৰ্ষৰ দ্বিতীয় কিস্তি যেটো আঁচনিৰ 20 নম্বৰ কিস্তি হ'ব জুন মাহত মুকলি হোৱাৰ সম্ভাৱনা আছে। আৰু যদি এবাৰ ফেব্ৰুৱাৰীৰ পৰা আপুনি হিচাপ কৰে তেনেহলে আপোনালোকৰ যেটো নেক্সট কিস্তি হয় জুন মাহত মানে আপোনালোকে জুন মাহত হয়তো লাভ কৰিব পাৰে। ইয়াৰ পিছত 2025 চনত তৃতীয়টো কিস্তি মুঠ 21 নম্বৰ টেষ্ট 2025 চনৰ অক্টোবৰ মাহত মুকলি হ'ব পাৰে। তো আগতীয়াকৈ যেহেতু ইয়াত কৈ দিয়া হৈছে জুন মাহত দিয়া হ'ব বুলি বা অক্টোবৰ মাহত দিয়া হ'ব বুলি, তো তেনেকুৱা ধৰণৰ কোনো ইয়াত হেৰি নাই, কিন্তু আপোনালোকক ইয়াত আনুমানিক যিটো মানে সময় সেই সময়টোহে থৈ দিয়া হৈছে। তো আপোনালোকে যদি চাই হয়তো আপোনালোকৰ ইয়াতকৈ আগতো আপুনি লাভ কৰিব পাৰে, কিন্তু তাৰ আগতে আপুনি কৰিব লাগিব কিছুমান বিশেষ কাম। যদিহে আপুনি এই কামসমূহ নকৰে তেনেহলে আপুনি পিএম কিষাণ আঁচনিৰ ধন লাভ নকৰে, কিয়নো প্ৰধানমন্ত্ৰীয়ে কৈছে আপোনালোকক KYC কৰিবলৈ। KYC যেটো আপোনালোকৰ বাবে বহুতেই ইম্পৰ্টেন্ট, ঠিক আছে। তো KYC আপুনি কৰা নাই যদি সোনকালে আপুনি KYC কৰি লওক, কিয়নো KYC টো আপোনালোকৰ বাবে বাধ্যতামূলক। আৰু লগতে আপোনালোকক যেহেতু কৈছে যে লেণ্ড পৰীক্ষা মানে আপোনাৰ লেণ্ড চেটিং, আপোনাৰ যদি মাটিৰ যদি ডিটেইলছটো যদি ভুল হৈ আছে তেনেহলে আপুনি মাটিৰ ডিটেইলছটো শুদ্ধ কৰক। আপোনাৰ বহুতো কৃষকৰ যেটো মাটিৰ ডিটেইলছ ভুল হৈ থাকে, তো সেইবাবে যেটো কিস্তি লাভ নকৰে। যদি আপুনি চাই আপোনাৰ মাটিৰ যেটো ডকুমেন্ট আছিলে সেই ডকুমেন্ট আপুনি আগতে আপুনি জমাবন্দী দিলেও হৈছিলে, আজিকালি যেটো মাটিৰ যেটো মানে লেণ্ড চেটিং আছে সেই বস্তুটো আপোনালোকে আজিকালি মণ্ডলৰ পৰা যেটো লিখাই আনি আপোনালোকে দিব লাগে। তো ইয়াত কি লিখিছে চাওক 19 নম্বৰ কিস্তি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী 2025 চনৰ 24 ফেব্ৰুৱাৰীত বিহাৰৰ ভাগলপুৰত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি মানে পিএম কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি মুকলি কৰে। আৰু এই কাৰ্যসূচীৰ সময়ত সমগ্ৰ দেশৰ 9.8 কোটিতকৈ অধিক কৃষক উপকৃত হয়, য'ত 2.41 কোটি মহিলা কৃষককো অন্তৰ্ভুক্ত কৰা হয়। এবাৰ যেটো মহিলা কৃষককো অন্তৰ্ভুক্ত কৰা হৈছে। 19 সংখ্যক কিস্তিৰ জৰিয়তে কৃষকসকলক ডিবিটিৰ জৰিয়তে 22,000 কোটিতকৈও অধিক
আৰ্থিক সাহায্য প্ৰদান কৰা হয়। তো আপোনালোকে সকলোৱে জানে যেটো 19 নম্বৰ কিস্তি ৰিলিজ কৰা হৈছিল আৰু সমগ্ৰ দেশতে 9.8 কোটিতকৈ অধিক কৃষক যেটো উপকৃত হৈছে। ইয়াত যেটো 2.81 মানে 41 কোটি মহিলাকো যেটো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল। ঠিক আছে, তো হিতাধিকাৰী অৱস্থা পৰীক্ষা আপুনি কেনেকৈ কৰিব যদি আপুনি হিতাধিকাৰী হয়, যদি আপুনি চাব বিচাৰিছে আপোনাৰ ষ্টেটাছ কি, তো ইয়াত কি লিখিছে যদি আপুনি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ পৰিৱৰ্তী কিস্তিৰ বাবে অপেক্ষা কৰি আছে আৰু আপুনি এইবাৰ এই আঁচনিৰ অধীনত আৰ্থিক সুবিধা পাব নে নাপাব জানিব বিচাৰে, তেন্তে আপুনি হিতাধিকাৰী অৱস্থা আৰু হিতাধিকাৰী তালিকা পৰীক্ষা কৰিব লাগিব। তো ইয়াত কৈছে যে আপোনালোকে যদি ইয়াৰ ষ্টেটাছটো জানিব বিচাৰে, যদি আপুনি আপোনাৰ মানে ষ্টেটাছটো ঠিকে আছে নে নাই, তেনেহ'লে আপুনি ষ্টেটাছ চেক কৰিব লাগিব, লগতে আপোনাৰ তালিকা চাব লাগিব আপোনাৰ তালিকাখনত নাম আহিছে নে নাই। যদি নাম অহা নাই আপোনালোকৰ যিহেতু আপুনি লাভ নকৰিব পাৰে এই সুবিধা, তো আপুনি নামটো আপুনি চেক কৰিব লাগিব। ঠিক আছে, প্ৰথম কথাটো হৈছে কি আপুনি প্ৰথমতে ষ্টেটাছ চেক কৰিব আপোনাৰ KYC ঠিকে আছে নে নাই, লেণ্ড ছেডিং বা আপোনাৰ যিটো KYC আৰু আপোনাৰ বেংকটো আধাৰ ছেডিং। তো এই তিনিটা বস্তু যিহেতু আপোনালোকৰ সকলোৱে কৰিব লাগে। যদি আপোনাৰ এই তিনিটা বস্তু এটা ভুল হৈ থাকে তেনে ক্ষেত্ৰতো আপুনি লাভ নকৰিব পাৰে PM কিষাণ আঁচনিৰ ধন। তো ইয়াত এই বস্তুখিনি আপোনালোকক চেক কৰিব দিছে। প্ৰথমতে আপুনি অফিচিয়েল ৱেবছাইটত চাব পাৰে বা ইয়াৰ পিছত আপোনালোকে সন্মুখত খোল খাব প্ৰধানমন্ত্ৰী PM কিষাণ এনেকুৱা ধৰণৰ আপোনাৰ পৰ্টেল। তো এইটো আপোনালোকে সকলোৱে জানে, হোম পেজত গ'লে আপুনি এনেকুৱা ধৰণৰ পৰ্টেল আপুনি দেখিবলৈ পাব আৰু ইয়াত আপোনালোকৰ নাও ইয়াৰ ষ্টেটাছটো আৰু আপোনাৰ KYC আৰু নিউ ফাৰ্মাৰ, তো তিনিটা অপশ্যন আপোনালোকে প্ৰথম পেজত হোম পেজত আপোনালোকে লাভ কৰিব পাৰিব। তো আপোনালোকে চোৱা নাই যদি এই বস্তুটো আপোনালোকে চাই ল'ব। আৰু এনেকুৱাকৈ যিটো আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত দি দিছে, তো ৰেজিষ্ট্ৰেশ্যন নম্বৰ ইয়াত দিব লাগিব, আপোনাৰ কেপচাৰ দিব লাগিব, তাৰপিছত আপুনি গেট OTPত যাব লাগিব। গেট OTPত যোৱাৰ পিছত আপোনাৰ যিটো ৰেজিষ্টাৰ নম্বৰ থাকিব সেই নম্বৰত এটা OTP আপোনাৰ যাব, সেই OTPটো আপুনি ইয়াত ফাইল কৰিব লাগিব, তেতিয়াহে আপোনাৰ যিটো KYC আপুনি সম্পূৰ্ণ কৰিব পাৰিব। তো আপুনি KYC যদি সম্পূৰ্ণ কৰা নাই তেনেহ'লে আপুনি KYC আপুনি ইয়াত ষ্টেটাছটো আপুনি চাব পাৰিব। তাৰপিছত আপোনালোকে যদি KYC কৰিব বিচাৰে, KYCৰ অপশ্যনটো হৈছে আপোনাৰ আধাৰ নম্বৰ আপুনি ফাইল কৰিব লাগে। ঠিক আছে, আধাৰ নম্বৰ ফাইল কৰাৰ পিছত আপোনাৰ মোবাইলত OTP যায়, তো তেনেকৈ আপুনি KYC কৰিব পাৰিব। তো এইখিনি বস্তু আপোনালোকে কৰি ল'ব। আৰু ইয়াত কি কৈছে এই PM কিষাণ যোজনাৰ হিতাধিকাৰীৰ তালিকা, তো তালিকা চোৱা একেবাৰে সহজ। আপোনালোকে ইয়াত বেনিফিচিয়াৰী লিষ্ট বুলি এটা অপশ্যন আছে, তাত গৈ আপুনি তালিকা চাব পাৰে। তো এই বস্তুটো চেক কৰি ল'ব, ৰাজ্য, জিলা, তাৰপিছত মহকুমা, অৱৰোধ কৰা গাঁও পঞ্চায়ত, গোটেইখিনি বস্তু আপোনালোকে ইয়াত আপুনি চিলেক্ট কৰি ল'ব, তেতিয়া আপুনি আপোনাৰ নামটো আছে নে নাই আপুনি চাব পাৰিব। তো গাইজ এইখিনি কাম আপোনালোকে যদি কৰে তেনেহ'লে আপুনি সকলোখিনি কামে আপুনি ইয়াত মানে কৰিব পাৰিব। তো KYC হওক, লেণ্ড ছেডিং হওক, আধাৰ বেংক একাউণ্ট ছেডিং, তো গোটেইখিনি বস্তু আপোনালোকে ইয়াত পাই যাব। আৰু আপুনি ইয়াত KYC অপশ্যন আছে, KYCটো আপুনি কৰিব পাৰে। ইয়াত চাওক আধাৰ নম্বৰ দিব লাগে, তাৰপিছত চাৰ্চ কৰিব লাগে, তাৰপিছত OTP যাব, OTP যোৱাৰ পিছত আপুনি KYC সম্পূৰ্ণ কৰিব পাৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। আৰু PM কিষাণ আঁচনি এবাৰ যিহেতু 19 নম্বৰ কিস্তিৰ পিছত 20 নম্বৰ কিস্তি লাভ কৰিব কৃষকসকলে, আৰু কৃষকসকলে এবাৰ 2000 টকাকৈ লাভ কৰিব। হয়তো আপোনালোকে বেছিকৈ আৰু ধন যিটো বৃদ্ধি কৰিব পাৰে, তো ধন বৃদ্ধি হ'লে আপোনালোকে হয়তো 3000 টকাকৈ লাভ কৰিব পাৰে, কিন্তু তাৰ আগতে আপুনি KYC সম্পূৰ্ণ কৰিব লাগিব। KYC সম্পূৰ্ণ নকৰিলে কিন্তু আপুনি লাভ নকৰে PM কিষাণ আঁচনিৰ ধন। তো গাইজ নিশ্চয় বুজি পাইছে। তো এবাৰ যিহেতু নেক্সট কিস্তি দিয়া হ'ব 20 নম্বৰ কিস্তি জুন, বা হয়তো আপোনালোকে এবাৰ ফেব্ৰুৱাৰীত যিহেতু আপোনালোকক ৰিলিজ কৰা হৈছিলে 19 নম্বৰ কিস্তি, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, তো মে' মাহতো আপুনি হয়তো লাভ কৰিব পাৰে, নাইবা আপুনি জুন মাহত, যিটো জুন মাহত আপোনাৰ ফাইনেল তাৰিখ, যিটো আপোনালোকৰ সময় মানে 4 মাহৰ যিটো সময়সীমা ধৰি যিটো আপোনালোকক ইয়াত তাৰিখটো দিয়া হৈছে, তো তেনেকৈ ভাবি চালে আপোনালোকে যিটো 20 নম্বৰ কিস্তি এবাৰ জুন মাহত লাভ কৰিব। তো গাইজ নিশ্চয় বুজি পালে। আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টোত আপোনালোকক এইখিনি জনাব লগা আছিল, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ মানে জয় আই অসম।